সকলোকে নমস্কাৰ জনালো আৰু বহুত ধন্যবাদ জনালো মোক ইমানখিনি বুজি পোৱাৰ কাৰণে মৰম দিয়াৰ কাৰণে আগলৈ চেষ্টা কৰিম যে আপোনালোকৰ ওচৰত এটা শুদ্ধ বাতৰি হওক শুদ্ধ প্ৰমাণ থকা কিবা এনেকুৱা ভিডিঅ' য'ত কোনো ফ্ৰড নাথাকে মই প্ৰমিছ কৰিছোঁ তো আগলৈ মোক হয়তো আপোনালোকে তেনেকুৱাই পাব যেনেধৰণে আপোনালোকে বিচাৰিছে কেৱল বিশ্বাস ৰাখিব এটা কথা কৈ থওঁ মোৰ খুব ইণ্টাৰেষ্ট মই ইমান ভাল ঘৰৰ বহুত ধনী ঘৰৰ ছোৱালী নাছিলোঁ তো লোকৰ ঘৰে ঘৰে টিউশ্যন কৰোঁ ধনী মানুহ ঘৰত বিশেষকৈ তাৰপিছত যেতিয়া পেপাৰবিলাক আহিবৰ সময়ত মই চাওঁ বহুতে আগৰ দিনততো পেপাৰ খুব লয় মানুহে ঘৰে ঘৰে ন তো সাদিনৰ এটা মানে সাপ্তাহিক যিখন থাকে সাদিন তাৰ বহুতখিনি পেজ থাকে যে তাত স্বাস্থ্য শিতান এটা থাকে সেই স্বাস্থ্য শিতানটোৰ প্ৰতিটো কাটিং পুৰণা পেপাৰবোৰ খুজি মই পঢ়োঁ তাৰপিছত সেই কাটিংবোৰ মই ৰাখি থওঁ বিয়াৰ পিছতো মই সেইখিনি যৌতুক হিচাপে লৈ আহিছোঁ লগত তো তাৰে পৰা আপোনালোকক মেইন পইণ্টবোৰ টুকি দিওঁ আজিও তেনেকুৱা এটা দিছোঁ য'ত পেপাৰ কাটিঙৰ হয় আপোনালোকে প্লিজ জুম কৰি চাব সঁচাকৈ প্ৰমাণিত ভাবিবচোন এবাৰ নিজেও উপলব্ধি কৰিব আচলতে এক্সপিৰিয়েঞ্চ লাগে মানুহক যে আপুনি কিবা এটা ট্ৰাই কৰিলে তাক খুব ফল পালে য'ত কোনো ক্ষতি নাই ন কোনোতো দৰৱ নহয় যে আপোনাৰ কিবা ছাইড ইফেক্ট হ'ব ছাইড ইফেক্ট নাই তো ট্ৰাই কৰাত আপত্তি কি যিটো আমি সত্য ব্যৱহৃত যিটো আমি পাত যিবিলাক আমি সদায় খোৱা খাদ্যত ব্যৱহাৰ কৰোঁ নহয়নে ঠিক তেনেদৰে কালি যেনেকৈ জামুকটোৰ কথা ক'লোঁ তো কোনো ধৰণৰ ক্ষতি নাই আচলতে নহয়নে তো নিজে ৰিয়েলাইজ কৰিব অলপ যে সঁচাকৈ এইটো কৰা উচিত নে পটককেনে ধৰা আপোনাৰ দেহত এটা বেমাৰে ধৰা দিলে চিমটমছ ছাপ'জ বিষে হ'ল প্ৰথম কথাটো চিন্তা কৰিব আপুনি সেই বিষটো হ'বলৈ পালে কিয় যি অকণমান ভাবক যে এনেইটোতো হোৱা নাই ন ছাপ'জ আমি খুব বহুত কষ্ট কৰিলোঁ দিনটোত কঁকাল বিষালে দেখিবলৈকে ভাল আপুনি কোনো ধৰণৰ কষ্ট কৰা নাই তেনেকুৱা আজিকালিতো হাৰ্ড ৱৰ্কিং খুব কমেই কৰে তো এনেকুৱা নহয় আগৰ দিনৰ নিচিনা কিন্তু বহুত মানুহ এতিয়াও এনেকুৱা আছে হা কিন্তু সেইখিনি কথা নকওঁ তাৰ মাজত আপুনি দৌৰি বহুত কিবা কৈছে কঁকাল বিষাইছে দেখিবলৈ ভাল কিন্তু কাৰণ নোহোৱাকৈ মাজে মাজে কঁকাল কিয় বিষালে আপোনাৰ তো চিন্তা কৰিবলগীয়া কথা নহয়নে গতিকে কাৰণটো নিজকে চিন্তা কৰক যে কিবা এটাতো প্ৰব্লেম এনেকুৱা হৈ যাব নোৱাৰে আপোনাৰ কি হৈ গ'ল ফটকেনে মই এটা সাধাৰণ কথা কওঁ জানে যে বহুত যদি গেছ হয় নহয় আপোনাৰ দেহত তো অভাৰ গেছৰ ফলতো আপোনাৰ কঁকাল বিষ হয় এতিয়া কথাটো হ'ল কঁকালত আপোনাৰ প্ৰব্লেম হোৱা নাই হৈছে আপোনাৰ গেছ হোৱাৰ ফলত গতিকে চাওকচোন আপুনি যদি কঁকাল বিষৰে পেইন কিলাৰে খাই দিলে বা কঁকাল বিষৰে দৰৱ খালে হ'বনে গতি কিন্তু এক্সপিৰিয়েঞ্চ হয় তেনেকুৱা ঠিক এই এক্সপিৰিয়েঞ্চটো মোৰো হয় তেনেকুৱা জাষ্ট মই জানো যে মোৰ কঁকালৰ যদি প্ৰব্লেমেই থাকিলেহেঁতেন সদায় বিষাই থাকিলেহেঁতেন দুদিনমানতো মই ঠিকেই থাকোঁ তাৰপিছত কঁকালটো কিয় বিষালে মইতো বহুত হাৰ্ড ৱৰ্কিঙো কৰা নাই জাষ্ট এনেকুৱা কথাবোৰ ৰিয়েলাইজ কৰিব নিজকে ভাবিব আপোনাৰ কিবা এটা হৈছে দেহত যে কিয় হ'ল এনেকুৱা চিমটমছত এইকেইটা কি হয় ফাৰ্ষ্ট টাইম ইউটিউবতো চাৰ্চ কৰিব কিন্তু ইউটিউবত চব ভিডিঅ' ফ্ৰড বুলি ক'ব নোৱাৰি বহুত ভাল ডক্টৰো পোৱা যায় দিয়ক আজিকালি গতিকে হিন্দী হওক কিবা হওক আপুনি যদি জানে তেনেকুৱা হিন্দী চেনেলবিলাকো চাৰ্চ কৰিব ভাল ডক্টৰ জনপ্ৰিয় ডক্টৰৰ হেৰিখিনি চাৰ্চ কৰিব তাৰ ভিডিঅ'বোৰ চাব অলপমান নিজে জানিব আপুনি ডক্টৰ নহ'লে কি হ'ল কিন্তু আজিকালি সকলোৱে শিক্ষিত দিয়কচোন কিন্তু সেইটোৱে মই ভাবোঁ যে আপুনি অন্ততঃ ভাবিব পাৰিব বহুত কথা জানিব পাৰিব যিটো মই কৰোঁ গতিকে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় তো আচলতে তেনেকুৱা মোৰ খুব ইণ্টাৰেষ্ট তেনেকুৱা ভাল ডক্টৰ মই ভিডিঅ'বোৰো চাওঁ মোৰ আচলতে কোনো প্ৰব্লেম নহ'লেও চাওঁ কিয় কাৰণে প্ৰশ্ন হ'ল কিয় হয় সেইটো বুজিবৰ কাৰণে নিজৰ অনুসন্ধিত মনটোৰ কাৰণে মই জানিবলৈ বিচাৰোঁ যে থাইৰয়ড কিয় হ'বলৈ পালে ডায়েবেটিছনো ইমান বেছি কিয় হ'ল যে প্ৰতিটো কিয় উত্থাপন কৰক নিজকে ভাবক যে কিয় হ'বলৈ পালে তো তাৰ কাৰণবোৰ আপোনালোকে জানিবলৈ চেষ্টা কৰকচোন নেক্সট ভিডিঅ'ত মই ভালকৈ এটা বিশেষ লৈ আহিম ভিডিঅ' এটা য'ত কিছুমান বেমাৰৰ পৰ্যালোচনা কৰিম য'ত
মই যিখিনি জানিছোঁ। তো আজি দীঘলীয়া হৈ যায় মেইন পইণ্টকেইটা হ'ল মই কৈ আছিলোঁ আজিৰ ভিডিঅ'টোত নৰসিংহ পাতৰ কথা। আপুনি সঁচাকৈ ট্ৰাই কৰিব। মোৰ বেটীৰ চুলিখিনি খুব ৰঙা আছিলে, তাইক মই 2 দিনমান মানে পিচি লগাই থৈছিলোঁ, তাত ব্লেক হৈ আহিলে। তো এইটো নহয় 2 দিনমান বুলি এনেকুৱা কথা, মানে কি হ'ল মই চাবোনো বনাই দিলোঁ দেই, নৰসিংহ পাতৰ পিএছ চাবোন এটা আনিলোঁ, নৰসিংহ পাতৰ জুচ চেপি তাত মানে মিক্স কৰিলোঁ, তো এটা চাবোন বনাই দিলোঁ দেই। প্ৰমাণিক মানে কৈছোঁ ন, আপোনালোকে ইউজ কৰি চাব। তাৰ হেডলাইনকেইটা বহুতে বেছি দৰকাৰী। আজি হেডলাইনকেইটা জুম কৰি পেলাই আপোনালোকে নিজে চাই ল'ব হা। তো পুনৰবাৰ সকলোকে ধন্যবাদ জনালোঁ মোক মৰম দিয়াৰ কাৰণে আৰু মোৰ ভিডিঅ' চোৱাৰ কাৰণে। ধন্যবাদ। তো আহক চাই লওক নিজে।